বিগত বছৰৰ দৰে এইবাৰো বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে বিভিন্ন অঞ্চলত মথাউৰি ছিঙি নি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। এটা বানপানী নাই, কিন্তু বুঢ়াদিয়াৰ বানপানীয়ে ভোজকুচি অঞ্চলত কঢ়িয়াই আনিছিল বালি। এই বালি কৃষকৰ খেতিৰ পথাৰত বালিচৰৰ সৃষ্টি কৰিছে। ফলত কৃষকসকলে এইবাৰ খেতি পথাৰত খেতি কৰিব নোৱাৰি সমস্যাত পৰিছে। আনহাতে বিগত বছৰবোৰত দুৰ্যোগৰ সময়ত কোনো জনপ্ৰতিনিধিৰ মুখ নেদেখা জনসাধাৰণে এইবাৰ নতুনকৈ টিহু বিধানসভা সমষ্টিত সংলগ্ন হোৱাৰ পিছত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বানপানীৰ পৰৱৰ্তী সময়ত ভোজকুচিৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছিল। কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত বাৰিষা কালতে ভগ্ন মথাউৰি নিৰ্মাণ কাম আৰম্ভ কৰা হৈছে। হোৱা বুলি শুনা নাই, এইটো আমাক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ছাৰে বানপানীৰ সময়ত আমাৰ ইয়াত আহিছিল আৰু তেখেতে কথা দিছিল আমাৰ ভোজকুচি গাঁৱক যে এইটো মথাউৰি তেখেতে বনাই দিব। আৰু তেখেতৰ এই কথা দিয়া অনুসৰি বা তেখেতৰ কথা মতে আপোনাৰ আমাৰ চামতা নিবাসী ৰাজু বৰ্মন ডাঙৰীয়া আৰু সদা বৰ্মন ডাঙৰীয়াক দায়িত্ব দিছিল আৰু তেখেতসকলে এতিয়া আপোনালোকে দেখিছে পূৰ্ণ গতিত এইটো কাম চলি আছে। আৰু এইটো মথাউৰিৰ ফালৰ আপোনাৰ তাৰমানে প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি আপোনাৰ নষ্ট হৈ যায় আমাৰ, আৰু প্ৰতি বছৰে হৈ আছিল। আৰু তেখেতক আমি এই কথাটো অৱগত কৰিছিলোঁ যে ছাৰ আমাৰ এই মথাউৰিটোৰ কাৰণে প্ৰতি বছৰে আপোনাৰ আমি খেতি কৰিবই নোৱাৰোঁ। আৰু সেই তেখেতে আমাৰ দুৰ্দশা দেখিয়ে হয়তো আমাক আজি পৰিত্ৰাণ দিছে। আপোনালোকে নতুন সমষ্টিত সোমাইছে? আমি নতুন সমষ্টি। পূৰ্বৰ কি সমষ্টি আছিল আৰু আজি কি কোন সমষ্টিত সোমাইছে? আগতে আমি বৰমা সমষ্টিত আছিলোঁ আৰু এতিয়া আমি টিহু সমষ্টিত সোমাইছোঁ। আজিৰ পৰাতো প্ৰায় 20 বছৰ 25 বছৰ ধৰি এই অঞ্চলত বানপানী হৈ আহিছে, কিন্তু তেতিয়া কোনোবা আহিছিল নে জনপ্ৰতিনিধি? বৰমা সমষ্টিত আমি যেতিয়া আছিলোঁ তেতিয়া মনেশ্বৰ ব্ৰহ্ম ছাৰকো আমি পাইছিলোঁ, ভূপেন বড়ো ডাঙৰীয়া ছাৰকো আমি প্ৰতিনিধি হিচাপে পাইছিলোঁ, কিন্তু তেখেতসকলে এই বিপদৰ সময়ত আমাক কিন্তু কোনোদিনে দেখা দিয়া হোৱা নাছিল। আৰু এইবাৰ নতুন সমষ্টিত প্ৰথম আহিয়ে আপোনাৰ যি পাটোৱাৰীয়ে যি আদেশ দিলে, অনুৰোধ দিলে, কামটো কাৰ্যকৰণ হ'ল, এই ক্ষেত্ৰত আপুনি কি কয়? এই ক্ষেত্ৰত মই তেখেতক আমি ৰাইজৰ ফালৰ পৰা নথৈ সুখী, আৰু তেখেতক আমি পাই আমাৰ মাজত আমাৰ ভাষা নাই ক'বলৈ যে আমি তেখেতক কিভাৱে ধন্যবাদ জ্ঞাপন কৰিম। খেতিপথাৰ বালিৰে ভৰ্তি হৈ আছে বিস্তীৰ্ণ অঞ্চল, ইয়াত এইবাৰ খেতি কৰিব পৰা যাবনে? এইবাৰ নোৱাৰিম, কিন্তু তেখেতৰ যিটো আপোনাৰ কৰ্মৰাজি ভৱিষ্যতে আমি এইখন পথাৰত খেতি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। অসমাদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।